অভিমান সামৰি তোমাকে আৱৰি এই লগনো হয় মধুৰ ধুমুহাৰ হেতালি সময়ৰ হেতালি এই জীৱনো হয় মধুৰ গগৈদাৰ লগত এনেকুৱা কিয় কৰি আছ? তই এইবোৰত সোমাব নালাগে নহয়। নাই সোমোৱা। কিয় কৰি আছ সুধিছোহে। তোৰ জনাৰ কোনো প্ৰয়োজন নাই। বাবা ভিতৰলৈ যা। কিয়? ভিতৰত যাব কৈছোন নাই তোক? মন যে মন হয় হয় আপোনালোকৰ গাঁৱৰে যে মন সি মোৰ লগতে আছে। মন দা আপুনি মনত পেলাওকচোন কোনোবা আপোনাৰ শত্ৰু গাঁৱত আছে নেকি? মই জনাত গাঁৱত মনৰ তেনেকুৱা কোনো শত্ৰু নাই। এজন আছিলে। কি হ'ল তই ইয়াত অকলে অকলে কি কৰি আছ? নাই ভিতৰখনতনো আৰু কিমান সোমাই থাকিবি? তাতে তোৰ কথাবোৰ গম পোৱাৰ পাছৰ পৰা মনটো কিবা খেলি মেলি লাগি আছে। সেইকাৰণে মই তহঁতক কথাবোৰ কোৱা নাছিলোঁ। চাচোন মই কেনেকৈ আছোঁ। এইবোৰ কথাৰ তই এতিয়া ভাবি নাথাকিবি। যিবোৰ হ'ব লগা আছিল হৈ গ'ল আৰু। তই ভাবা বাদ দিলেও তোক ভাল পোৱা মানুহবোৰে ইমান সহজে এইবোৰ বাদ দিব নোৱাৰে নহয়। পাৰ হোৱা সময়খিনিতো পাৰ হৈ গ'ল। সেইবোৰ কথা ভাবি জানো আৰু লাভ আছে? কিন্তু আমাৰ সকলোবোৰতো ঠিকেই আছিল। দেউতাৰ কথা মানি তই কি পালি কচোন? সেই সময়ত দেউতাৰ কথা শুনা বাদে মোৰ উপায় কি আছিল কচোন? বাৰু এতিয়া এইবিলাক কথা বাদ দে। বাদেইটো দিব লাগিব। কাইলৈতো মই মেঘনাৰ লগত ইয়াৰ পৰা যামগৈ। তই থাকিবি আৰু অকলে অকলে। ইমান দিননো মোৰ লগত কোন আছিল বাৰু? মইতো অকলেই আছিলোঁ। তই বিচাৰিলে গাঁৱৰ ঘৰলৈকে গুচি যাব পাৰ। এতিয়াই নাযাওঁ ৰচোন। দেউতাৰ খংটো মোৰ ওপৰত এতিয়াও কমা নাই। তোক খং কৰিবলৈ কি হ'ল আকৌ? দেউতাহে তোক জোৰ কৰি বিয়া দিছিল। তথাপিও যিমান যি হ'লেও ভুলবোৰ মোৰ বুলিয়ে ভাবে দেচোন। শুনচোন সি তোক ফোন চোন কৰে নেকি এতিয়া? নাই নকৰে। বাৰু সেইবোৰ এতিয়া বাদ দে। তই মেডিচিনখিনি খাব লাগে নহয়। মোৰ এতিয়াও মনত আছে ময়ূৰী, যিদিনাখন তই দেউতাৰ কথা শুনি মোৰ পৰা বিদায় লৈছিলি। সেই দিনটোতো মই কেতিয়াও পাহৰিব নোৱাৰোঁ। একমাত্ৰ তোৰ সুখৰ কাৰণেই তোৰ বিদায় মই সহ্য কৰি লৈছিলোঁ। আৰু আজি তোৰেই এই অৱস্থা। বাইদেউ আপুনি মোক এৰি ক'লৈ যায় আকৌ? তোক এৰি থৈ ক'লৈকো যোৱা নাই। ময়ূৰীহঁতৰ ঘৰৰ পৰা মন্দাক লৈ আহোঁগৈ। তই অলপ ইয়াতে ৰখ। মই আকৌ অকলে অকলে ঘৰত কি কৰিম? তই বস্তু বাহানিখিনি পেকিং কৰ, তাৰপিছত একেলগে লৈ যাম তহঁতক। মই যাওঁ দিয়ক। মই গ'লেনো কি হয়? এবাৰ ক'লে বুজি নাপাওঁ নেকি? মই নালাগে বুলি কৈছোঁ নহয় তোক।
আপুনি বৰ বিপাঙত পেলাই দেই একেলগে ওলাই গ'লেনো কি লেঠাডাল লাগে তই কিছুমান কথা নাজান বকুল কেলে নেজানিম মন আৰু ময়ূৰী আৰম্ভণিৰ পৰা শেষলৈকে গোটেই কাহিনীয়ে জানো আৰু মই গ'লে ময়ূৰীক দেখা পালে ভালহে লাগিলেহেঁতেন তই যিমানেই কাহিনী নাজানো কিয় বৰ্তমান সিহঁতৰ সম্পৰ্কটো এটা বেলেগ পৰিস্থিতিত আছে তই উল্টা চিধা কথা কৈ পৰিস্থিতি বেয়া কৰিব নালাগে যা তই ভিতৰলৈ যা কামখিনি শেষ কৰগৈ যা মইহে এতিয়া বিপাঙত পেলালোঁ ৰাজে বাৰু মোক এনেকৈ অকলে এৰি থৈ ক'ত গুচি গ'ল সঁচাকৈ ইহঁতৰ পৰা মই জমৰ শাস্তি ভুগিছোঁ কেতিয়া যে মুক্তি পাম মই ইহঁতৰ পৰা পুনৰ মোৰ জীৱনলৈ আহি ঘৰুৱা অশান্তিবোৰ পাব নালাগে সকলো সম্পৰ্ক জীৱনত ইমান সহজতে মিলি নাথাকে কেতিয়াবা কিছুমান সম্পৰ্ক অলপ মিলাবলগীয়াও হয় নিমিলে মেঘনা সি ঠিকে কৈছে বাইদেউ সময় বহুত পাৰ হৈ গ'ল ক'লৈ গ'ল বাৰু মোৰ ছোৱালীজনী এতিয়া মই ক'ত বিচাৰি যাওঁ মন্দা গাটো এতিয়া ভাল পাইছেনে পাইছোঁ মেঘনা ময়ূৰী তোমাক বহুত বহুত ধন্যবাদ তুমি নোহোৱা হ'লে চাগে মন্দাক ইমান সোনকালে আমি বিচাৰিয়ে নাপালোহেঁতেন কেতিয়াবা কিছুমান মানুহক পুনৰ লগ নাপাওঁ বুলি ভবাৰ পিছতো ভগৱানে আকৌ মিলাই দিয়ে বাইদেউ পিছে মই যিমান দূৰ বুজিছোঁ তোমালোকে পুনৰ আৰম্ভণি কৰিলে ভাল নালাগে দিয়া মেঘনা তাই ইয়াত স্বাধীনভাৱে আছে সুখত আছে পুনৰ মোৰ জীৱনলৈ আহি ঘৰুৱা অশান্তিবোৰ পাব নালাগে সকলো সম্পৰ্ক জীৱনত ইমান সহজতে মিলি নাথাকে
কেতিয়াবা কিছুমান সম্পৰ্ক অলপ মিলাবলগীয়াও হয় নিমিলে মেঘনা সি ঠিকে কৈছে বাইদেউ সময় বহুত পাৰ হৈ গ'ল জীৱনত বহুত ধুমুহা পাৰো কৰিলোঁ এতিয়া পুনৰ জীৱনত বহুত ধুমুহা ময়ো দেখিছোঁ আজি এই সকলোবোৰ পাৰ কৰি মই নিজৰ এটা পৰিচয় গঢ়িছোঁ ভাবি চাবা জোৰ নকৰোঁ ঠিক আছে মই যাওঁ দে হ'ব দে তয়ো ভালকৈ থাকিবি কালি ৰাতিৰে পৰা নৈ অহা নাই ক'ত বা গ'ল ফোন কৰি আছোঁ ফোনটো চুইচ অফ কি কৰোঁ আকৌ এবাৰ ফোনটো কৰোঁ ক'ত গ'ল বাৰু মোৰ ছোৱালীজনী নৈ তই ক'লৈ গুচি গ'লি নাই মই এটা কাম কৰোঁ নৈক মই বাহিৰতে বিচাৰি যোৱাটো ভাল হ'ব নেকি কি ঠিক সেই বদমাছ ৰাষ্ট্ৰই যদি চহৰৰ মাজমজিয়াত এৰি দিছে ক'ত গ'ল বাৰু ক'লৈ গ'ল বাৰু মোৰ ছোৱালীজনী এতিয়া মই ক'ত বিচাৰি যাওঁ হে ভগৱান আমাৰ ইমান পৰীক্ষা কিয় লৈছা কিয় সময়বোৰ কেতিয়া পাৰ হৈ যাব তই গমকেই নাপাবি অ' গাইদেউ সেইকাৰণে সময় থাকোঁতে কামবোৰ কৰি ল বুজিছ বকুলে ঠিকেই কৈছে কি কৰিব লাগে মই হা কাক ক'ব লাগে আৰু কোনে সহায় কৰিব আমাক যি কৰা কৰা মোক বাক লাগে এতিয়াই লাগে যা তই বিচাৰি যা মই সঁচাকৈ গুচি যাম যা মধু লগা মধু লগা এই লগা মধু লগা মধু লগা মধু লগা এই লগা
হ'লো মন কাইদেউ ঘৰলৈ আহিছ মনটো ফৰকালহে হ'ব লাগে তই দেখোন একেবাৰে গুমা কৰি আহিছ একো নাই বকুল ইমান বছৰৰ মূৰত ময়ূৰীক লগ পাইছে অলপ মনত পৰিবও পাৰে নাইও মেঘনা অতীতবোৰ অতীতেই আৰু তাক মই বৰ্তমান কৰিবলৈ কেতিয়াও নিবিচাৰোঁ কিন্তু অতীতে বৰ্তমানৰ ৰাস্তাবোৰ মুকলি কৰি যায় মন্দা মুকলি কৰি যায় বাৰু কিন্তু সেইবোৰ অতীত মই কেতিয়াও নিবিচাৰোঁ অতীত কৰি থাকোঁতে সময়বোৰ কেতিয়া পাৰ হৈ যাব তই গমকেই নাপাবি কাইদেউ সেইকাৰণে সময় থাকোঁতে কামবোৰ কৰি ল বুজিছ বকুলে ঠিকেই কৈছে তুমি তেনেহ'লে ময়ূৰীৰ লগতে কিছুমান অতীত মনত পেলাই বৰ ভাল লাগে আৰু কিছুমানে মনত বৰ দুখ দিয়ে তোমাৰ আৰু ময়ূৰীৰ মাজততো চব ভালেই আছিলে তেনেহ'লে বাইদেউ মন কাইদেউ সেই কথাটোকে মই বহু দিন কৈছোঁ কিন্তু কাইদেউৱে নিজৰ জেদটোকে এৰি নিদিয়ে নহয় জেদ নহয় বকুল এইয়া কথা কৈ থাকোঁতে কেতিয়ানো ঘৰ পালোঁ সি ক'বই নোৱাৰিলোঁ কাইদেউ ব'ল বাইদেউ আহক তহঁত যাচোন মোৰ ফোন কেইটামান কৰিব লগা আছে কৰি গৈ আছো মা বা ক'ত আছে নাজানো বোলা আমি বিচাৰি যাওঁ মই গোটেইখন বিচাৰি চলাট কৰিলোঁ ক'তোৱে নাই ক'তো নাই বুলি ক'লে নহ'ব নহয় কি কৰিব লাগে মই কাক ক'ব লাগে আৰু কোনে সহায় কৰিব আমাক যি কৰা মোক বাক লাগে এতিয়াই লাগে যা তই বিচাৰি যা মই সঁচাকৈ গুচি যাম যা তহঁত চব গুচি যা মোৰ তেতিয়া শান্তি হ'ব যা ঐ বাবা দৰ্জাখন নামাৰিবি ঐ দৰ্জাখন খুলি থৈ যা কলৈ যাওঁ তই ঐ বাবা বাবা ঐ তহঁতে অকলে আহিছ যে মেঘনা ক'ত মেঘনা বাইদেৱে আৰু ফোনটো এৰিব পাৰেনে গাড়ীত ফোনত কাৰোবাৰ লগত কথা পাতি আছে পিছে মন তই গাটো এতিয়া কেনেকুৱা পাইছ ভাল পাইছনে অকণমান গাটো এতিয়া ঠিকেই আছে গাটো ঠিকেই আছে খুইদেউ কিন্তু সেই মেথাৰ পৰাহে কিছুমান কথা নোহোৱা হৈ গ'ল ভাগ্য ভাল খুইদেউ আমি বুজে মনত আছোগে মেঘনা নোহোৱা হ'লে যে অসুবিধাই হ'লহেঁতেন তাই বেচেৰিয়ে লাগি ভাগিহে গোটেইবোৰ কৰিছে খুইদেউ কেৱল মেঘনা বাইদেউৰ নামটো ল'লে ভুল হ'ব ময়ূৰীৰ নামটোও ল'ব লাগিব খুইদেউ মুঠতে মই ক'লোঁ নহয় মেঘনা বাইদেৱে অকলে একো কৰিব নোৱাৰিলেহেঁতেন সেই ময়ূৰীয়েহে গোটেইখন ছেটেলমেণ্ট কৰিলে এই সকলোবোৰ কথা মোক মেঘনাই কৈছে পিছে অমন তোৰ শৰীৰটো এতিয়া কেনেকুৱা হৈ আছে শৰীৰ তাৰ ঠিকেই আছে একদম টনটনীয়া অকণমান সেই মেথাতহে গণ্ডগোল লাগি আছে মানে বাইদেউ হ'ব তই ক'ব নালাগে একো ক'ব নালাগে তই এটাই কবি মনত নাই মোৰ মনত নাই খুইদেউ এতিয়া কথা হ'ল মন কাইদেউ এই বেমাৰৰ পৰা ভাল হোৱা উপায় এটাই আছে খুব শুব লাগিব মানে খুব টোপনি মাৰিব লাগিব বেমাৰটো ডাক্তৰে কি কৈছিলে বৰ টান নাম এটা কৈছিলে কি আছিলে এতিয়া মনৰ তেতিয়াহ'লে কথাবোৰ মনত নপৰালৈকে আমিতো গমেই নাপাম তাক কোনে কি কৰিছিলে নেপাবোতো আকৌ কেনেকৈ পাব মন কাইদেউ ক'লেহে গম পাম ইছৰাম যি হ'ল আৰু মন তই এতিয়া অলপ সাৱধানে থাকিবি আৰু ভালদৰে থাক বাবু খুইদেউ হেৰি নহয় খোৱা বোৱা কিবা বনাইছেনে বৌ কিবা আছে চাগে হ'ব বৌ মই চাই লওঁ মন কাইদেউ গা ধুই ল'ব লাগে মই ধুই লওঁগৈ মন তই বহচোন অকণমান মই আহিছোঁ হাঁহি দিয়া কৈ দিওঁ ভাল
এৰি যাবলৈ মধু